আমাৰ কেন্দ্ৰীয় আৰু জ্যেষ্ঠ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ যে অসমৰ যি নতুনকৈ 3টা ৰাজ্যসভাৰ সিট খালী হৈছিলে এইটো পূৰণ কৰিবলৈ যোৱাকালি যি নমিনেশ্যন পেপাৰ সাবমিট কৰা হ'ল আৰু আজি স্ক্ৰুটিনি কৰা হ'ল আৰু স্ক্ৰুটিনি কমপ্লিট হোৱাৰ পিছত গম পাইছোঁ যে 3জন কেণ্ডিডেট ইয়াত আছিলে আৰু 3টা যেহেতু সিট আছিলে তো গতিকে 3টাই আনকণ্টেষ্ট ইয়াত জিকি গ'ল অহা 9 তাৰিখে যিটো চাৰ্টিফিকেট এইটো দিয়া হ'ব তো এতিয়া মই যিসকলে আমাক কেণ্ডিডেটছাৰটো প্ৰপ'জ কৰিছিলে প্ৰপ'জাৰ হিচাপে আমাক সমৰ্থন কৰিছিলে মই সেই অসমৰ সন্মানীয় বিধায়কসকলক ধন্যবাদ জনাইছোঁ আমাৰ UPPL বিধায়কৰ লগতে অইন বিধায়ক ইয়াত স্বাক্ষৰ কৰিছিলে মই সকলোকে ধন্যবাদ জনাইছোঁ UPPL দল এটি আঞ্চলিক দল আৰু এটা পৰিৱেশত জন্ম হোৱা এটা দল যি পৰিৱেশত বদলেৰ অঞ্চলত বিশেষকৈ মানুহে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে সংগ্ৰাম কৰি আছিলে যি পৰিৱেশত বড়োলেণ্ডত এটা অনিশ্চয়তা পৰিৱেশ এটা বিৰাজ কৰিছিলে মানুহে দৈনন্দিন এটা চিন্তাত পৰিছিলে আজি কি হ'ব কালি কি হ'ব গোষ্ঠীগত সংঘৰ্ষ হিংসাৰ পৰিৱেশৰ মাজত তেনেকুৱা এটা পৰিৱেশ হৈছিলে আৰু এই সময়ৰ পৰা সংগ্ৰাম কৰি আহি ৰাজনৈতিকভাৱে UPPLে যোৱা 5টা বছৰ চৰকাৰ চলালে আৰু 5টা বছৰত শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে মানুহৰ জীৱন আৰু সম্পত্তিৰ কেনেকৈ নিৰাপত্তা দিব লাগে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কেনেকৈ আনিব লাগে গভৰ্নেন্স সিস্টেমটো শাসনটো কেনেকৈ সুশাসন কৰিব লাগে ইয়াৰ ডাঙৰ এটা উদাহৰণ যোৱা 5টা বছৰত UPPLে দাঙি ধৰিছে আজিৰ সময়ত UPPL আমাৰ বড়োলেণ্ড অঞ্চলৰ বড়ো আৰু অইন জনগোষ্ঠীৰ নিজৰ যি অস্তিত্ব ৰক্ষা ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ লগতে সেইসকলৰ অনাগত দিনত জীৱন সুৰক্ষা কৰাৰ কাৰণে UPPL দলে কাম কৰি যাব একে সময়তে আজি UPPL দলৰ 3জনকৈ আমি সাংসদ পাবলৈ সক্ষম হৈছোঁ লোকসভাত 1জন ৰাজ্যসভাত 2জন আমাৰ 3জন সাংসদ বড়োলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠীৰ কাম কৰাৰ লগতে অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু 3জনো মিলি ভাৰত মাতাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে পলিচি মেটাৰত আমি কেনেকৈ সহায় কৰিব পাৰোঁ বা কেনেকৈ আমাৰ এই অঞ্চলৰ কাৰণে যিবিলাক পুঁজি লাগে যিবিলাক দেশৰ কিছুমান সিদ্ধান্ত লাগে তাত কেনেকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰিম 125 এমেণ্ডমেণ্ট বিলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি যে 125 এমেণ্ডমেণ্ট বিল এমেণ্ডমেণ্ট হ'ব লাগিব আৰু 6 শিডিউলটো শক্তিশালী কৰিব লাগিব